কটন বিশ্ববিদ্যালয় 1901 চনৰ 27 মে'ত ব্ৰিটিছ শাসিত ভাৰতৰ চিফ কমিছনাৰ ছাৰ হেনৰী ষ্টেটমেন কটন ডাঙৰীয়াই কটন মহাবিদ্যালয় ঘোষণা কৰে। অধ্যক্ষ ইউৰাম ফ্ৰেডৰিক চুটমানকে ধৰি প্ৰায় 5জন অধ্যাপক আৰু প্ৰায় 40 গৰাকী ছাত্ৰ-ছাত্ৰীৰে এই মহাবিদ্যালয়ৰ শিক্ষাবৰ্ষ আৰম্ভ হয়। 1962 চনৰ 6 অক্টোবৰ তাৰিখে তেতিয়াৰ দেশৰ তদানীন্তন ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মা উপস্থিত এক সভাত স্নাতকোত্তৰ শিক্ষা প্ৰতিষ্ঠান হিচাপে স্বীকৃতি পায়। 2011 চনত ই কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় আৰু 2017 চনত কটন বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰে।